নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। কাইলৈ 8 তাৰিখ, অৰ্থাৎ কাইলৈ ছেকেণ্ড চইচ ফিলিঙৰ ডেট। এতিয়া ছেকেণ্ড চইচ ফিলিঙৰ ডেট হ'বনে নহয় সেইটো এতিয়ালৈকে জনোৱা নাই। গতিকে সকলোবিলাক জানিবলৈ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বন্ধুসকল, আমি যদি এই চিডিউলটো আমি চাওঁ, 3 ছেপ্টেম্বৰ ছেকেণ্ড কাউন্সেলিঙৰ ডেট আছিলে, স্কিপ হৈ গ'ল। 5 পৰা 7 ছেপ্টেম্বৰ আছিলে ছেকেণ্ড কাউন্সেলিঙৰ এডমিশ্যনৰ ডেট, যিটো স্কিপ হৈ গ'ল। গতিকে 8 আৰু 9 ছেপ্টেম্বৰ আছিলে চইচ ফিলিং মডিফিকেশ্যন আছিলে। সেইটো হয়তো খুব সময় স্কিপ হৈ যাব, এতিয়ালৈকে নটিফিকেশ্যন অহা নাই, আৰু কাইলৈ হয়তো নটিফিকেশ্যন আহিব পাৰে। কিন্তু ৰিজাল্ট ছেকেণ্ড চিট এলটমেণ্টৰ কাইলৈ আহিবনে নাই সেই বিষয়ে এতিয়া অনিশ্চয়তাত আছে। তাৰপাছত থাৰ্ড কাউন্সেলিঙৰ ৰিজাল্টৰ ডেট আছিলে 11 ছেপ্টেম্বৰ। গতিকে এতিয়া দেখা যায় যে যিখন চিডিউল আছিলে সেই চিডিউলখন এতিয়ালৈকে ফ'ল' নহ'লে, কিয়নো ডেট এক্সটেণ্ড কৰা হ'ল। আৰু ফ'ল' নোহোৱাৰ কাৰণে এই চিডিউলখন এতিয়া আঁতৰি যাব পাৰে, আৰু ইয়াৰ সলনি নতুন টাইমলাইন আহিব পাৰে। আৰু টাইমলাইন আহিব পাৰে নহয়, আহিবলগীয়াই, কিয়নো 5 পৰা 7 ছেপ্টেম্বৰলৈ এডমিশ্যন আছিলে ছেকেণ্ড চিট কাউন্সেলিঙৰ। কিন্তু 5 পৰা 6লৈ ফাৰ্ষ্ট চিট এলটমেণ্টৰ যি এডমিশ্যন, সেই এডমিশ্যনৰ ৰিজাল্টৰ সেই এডমিশ্যন হৈ থাকিলে। কিন্তু ছেকেণ্ড চিট এলটমেণ্টটো 3 ছেপ্টেম্বৰটো নাহিলে, 4টো নাহিলে, 5টো নাহিলে, 6ত এডমিশ্যন হৈ গ'ল, 6টো নাহিলে, 7ত এডমিশ্যনৰ ডেট নাছিলে একো, 7টো নাহিলে। কাইলৈ ৰিভাইজ ফিলিংটো খুব সম্ভৱ নহ'ব। আৰু মই এতিয়া কৈ থওঁ যে কোনসকলে ৰিভাইজ কৰিব পাৰিব, মডিফিকেশ্যন কৰিব পাৰিব, চইচ ফিলিং কৰিব পাৰিব। যিসকলে এডমিশ্যন লৈ আনফ্ৰিজ কৰি থৈ আহিলে সেইসকলে পাৰিব। আৰু যিসকলে এতিয়ালৈকে কোনো ধৰণৰ এডমিশ্যন পোৱা নাই, চইচ ফিলিং কৰিছিলে যদিও এডমিশ্যন নাপালে, তেওঁলোকে পুনৰ চইচ ফিলিং কৰিব পাৰে। তেওঁলোকে চইচটো মডিফিকেশ্যন কৰিব পাৰে। যিসকলে চইচ দিছিলে তেওঁলোকে সেই চইচখিনি মডিফিকেশ্যন কৰিব পাৰিব। গতিকে মডিফিকেশ্যন কৰাটো অত্যন্ত জৰুৰী। মডিফিকেশ্যন কৰি আপোনালোকে থাৰ্ড কাউন্সেলিঙৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে চইচ ফিলিং নকৰে, আপোনালোকে থাৰ্ড কাউন্সেলিং আৰু ফ'ৰ্থ কাউন্সেলিঙত থাৰ্ড কাউন্সেলিঙত আপোনালোকে ছিট নাপাব। তাৰপিছত ফ'ৰ্থ কাউন্সেলিং আহিব, ঠিক সেইদৰে, কিন্তু ডেট মতে নহ'ব। এইখিনি ডেট আপোনালোকৰ ৰিভাইজ হৈ যাব। কাইলৈ হয়তো নটিফিকেশ্যন ৰাতিপুৱা আহিব পাৰে, নহ'লে গধূলি সময়ত আহিব পাৰে। এখন নটিফিকেশ্যনটো আহিবই, অহাটো চিয়'ৰ। তাত চিডিউল টাইম থাৰ্ড টাইমৰ কাৰণে চেঞ্জ হৈ যাব। ইয়াৰ আগতে এবাৰ দিছিলে যিটো চিডিউল, সেইখন চিডিউল সলনি কৰি এইখন 2 নম্বৰখন দিছিলে। নেক্সট আপোনালোকৰ 3 নম্বৰখন আহিব। গতিকে আপোনালোক তাৰ বাবে ৰৈ থাকক। যেতিয়াই আহে মই এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আৰু তেতিয়ালৈকে বাই বাই। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।